লখিমপুৰৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত এয়া হৈছে পদ্মপুৰ কাছজুলি অঞ্চল আৰু ইয়াত কেইবাগৰাকীও স্থানীয় লোক আছে। তেওঁলোকৰ এটা সমস্যা আছে, অতি সৰু সমস্যা, কিন্তু ইমান দিনে সেই সমস্যাটো পূৰ কৰিব কোনো নোৱাৰিলে। প্ৰাৰ্থী আহিছে, ভোট বিচাৰি এইবাৰো আহিছে, যোৱাবাৰ পঞ্চায়তখনেও কৰিব নোৱাৰিলে, এইবাৰো প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে আশা কৰাৰ বাহিৰে তেওঁলোকৰ হাতত একোৱেই আৰু নাই। তেওঁলোকে কেৱল আশা কৰিব পাৰে যে তেওঁলোকৰ এই কামখিনি হ'ব। মই এই যিটো কালভাৰ্টটো দেখিছে, এই কালভাৰ্টৰ ওপৰত দেখিছে এনেধৰণে বাঁহ বন্ধা আছে আৰু এইফালেদি গাড়ী পাৰ হ'ব লাগে, কাৰণ এই যিটো পথ দেখিছে এই পথেৰে 2-3খন গাঁও আছে, কেইবাঘৰ মানুহ আছে, তেওঁলোকৰ অহা যোৱাৰ এইটোৱে হৈছে মূল পথ। মই আপোনাৰ পৰা প্ৰথমে অকণমান যদি থিয় হৈ দিয়ে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। মোৰ নাম শ্ৰী টংক বৰগোহাঁই। মোৰ ঘৰ ইয়াৰ পৰা আধা কিলোমিটাৰ আঁতৰত। পঞ্চায়ত নিৰ্বাচনৰ বাবে ক'ত কিমান কাম হ'বলৈ বাকী আছে সেয়া আমি সংগ্ৰহ কৰি আছোঁ। ইয়াত আহি দেখিছোঁ এটা সৰু সমস্যা, কালভাৰ্টটো মেৰামতি কৰি দিয়া নাই। ইয়াত বাঁহ বান্ধি স্থানীয়ভাৱে আপোনালোকে এইখিনি কৰিছে, কিমান দিনৰ পৰা? নাই, আমাৰ এইটো আজি 10 বছৰ হ'ল। আমাৰ 10 বছৰ 15 বছৰৰ ওপৰ হ'ল। আমাৰ এই কালভাৰ্টটোৰ অৱস্থা এনেকুৱাই হৈছে। এনেকেই এইফালেদি আমাৰ উত্তৰ লালুক গাঁও পঞ্চায়তলৈ যোৱা এটা ৰাস্তা, গোটেই মানুহবিলাকে এইটো কাছজুলি ছাইডত গোটেই মানুহখিনি আমাৰ এইটো ৰাস্তাইদি অহা যোৱা কৰে। কিন্তু আজি ইমানবাৰ এপ্লিকেশ্যন দিয়া হৈছে, তেওঁলোকক জনোৱা হৈছে, তেওঁলোকে চাইহি, কিন্তু হ'ব বুলি আমাক আশ্বাসে দিয়ে, কিন্তু আজিলৈকে কিন্তু কামখিনি হৈ নুঠিলে। গতিকে আমি অতি পৰিতাপৰ বিষয়। ইয়াত বহুত মানুহ ইয়াত বিভিন্ন ধৰণৰ দুৰ্ঘটনাত পতিত হৈছে। আকৌ যান বাহন অনা নিয়াৰ ক্ষেত্ৰত মানুহৰ বহুত অসুবিধা হৈছে। গতিকে বিজেপি গভৰ্ণমেণ্টে আজি একদম ঢোল ঢাল বজাই একদম পূৰা আমাৰ উন্নয়নৰ বিষয়ে তেওঁলোকে কৈ থাকে। কিন্তু আমি আমাৰ ঘৰৰ সন্মুখলৈ যোৱা যিটো ৰাস্তা, এই পকী পলটোকে আজিলৈকে আমাক স্থায়ীভাৱে কৰি দিবলৈ তেওঁলোকে সম্পন্ন নহ'লে। গতিকে গাঁও উন্নয়নৰ কথা তেওঁলোকে কৈ থাকে। উন্নয়ন যদি গাঁও হয় তেতিয়াহে আমি জয় মই হৈছে বুলি ক'ম। কিন্তু গাঁও উন্নয়নৰ যদি ছবিখন যদি আপোনালোকে এয়া দেখা পাইছে, গতিকে আমি কেনেকৈ ক'ম আপোনালোকে উন্নয়ন হৈছে বুলি। গতিকে আমি ND24 আমি সাংবাদিক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আহি আমাৰ এই পিছপৰা অঞ্চলৰ এই জেগাসমূহ স্পটৰ পৰা আপোনালোকে যেতিয়া লৈছে, আমি প্ৰশাসনৰ ওপৰত তথা আমাৰ চৰকাৰৰ ওপৰত আমাৰ ভৰসাতে হেৰাই গৈছে। গতিকে আমি কেনেকৈ কৰিলে, কি কৰিলে সুবিধা হ'ব, আমি কেনেকৈ এই অনুষ্ঠান আমাৰ এই পকী পুলটো আমাৰ স্থায়ী হ'ব, সেইকাৰণে আমি একদম বাট কৰিবাই আমি একদম জিলালৈকে আমি অহা যোৱা কৰিছোঁ। কিন্তু আমাৰ এই অনুষ্ঠান এনেকৈ আছে। সমাধানৰ সময়তো যথেষ্ট অসুবিধা হয়। এইফালে গোটেই পানী, গোটেই কাছজুলি পৰা ধৰি পাহাৰৰ পৰা আহে যিটো পানী এইফালেদি বৈ গুচি যায়। ইয়াত যথেষ্ট মানুহৰ অসুবিধা হৈছে। এইটো লগতে হাইৱে লগতে, কিন্তু আজিলৈকে এইটো চকুত পোৱা নাই চৰকাৰৰ। আজি বিধায়ক কি কয়, আজি তেওঁলোকৰ লোকসভা সাংসদ মহোদয় আছে, আহে চাই, কিন্তু এইবিলাক এনেকৈ পৰি গৈছে। গতিকে আমি বৰ দুখ পাইছোঁ। গতিকে উন্নয়ন যদি হ'বলৈ হয়, অৰুণোদয়ত অকল উন্নয়ন হয় সমস্যাৰ সমাধান নহয়। গাঁৱৰ সমস্যাৰ সমাধান হ'বলৈ হ'লে মূল যিবোৰ পথ, আমাৰ যিবোৰ অহা যোৱা যিবোৰ পথ, সেই পথবিলাকৰ যেতিয়ালৈকে উন্নয়ন নহয় তেতিয়ালৈকে আমি অৰুণোদয়ে আমাৰ সমস্যাবিলাক সমাধান কৰি নিদিয়ে বুলি মই প্ৰসংগতে উত্থাপন কৰিছে। বিজেপি চৰকাৰে উন্নয়নৰ কথা খুব কয়, আমি প্ৰায় ফটো দেখা পাওঁ, বা কামো হৈছে, ব্ৰিজ বনাইছে, ওখ তেওঁলোকে বিভিন্ন প্ৰজেক্ট লৈছে, অট্টালিকা বনাইছে, বিভিন্ন পুনৰ নিৰ্মাণ কৰিছে, আন্তঃগাঁথনি উন্নয়ন কৰিছে, কিন্তু সৰু সৰু সমস্যাবোৰ সমাধান কৰিবলৈ ক'ৰবাত ৰৈ গৈছে, যাৰ বাবে এই গাঁওবাসী এতিয়া অতিষ্ঠ হৈ পৰিছে। কাৰণ এবছৰ 2 বছৰৰ নহয়, বছৰ ধৰি এটা সৰু কাম তেওঁলোকৰ সমাধান হোৱা নাই। মই আপোনাৰ পৰা পৰিচয়টো প্ৰথমে ল'ব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শশাংক বৰা, মোৰ ঘৰ কাছজুলিত। ধন্যবাদ, আপোনালোক ইমান দূৰৰ পৰা আমাৰ মাজলৈ আহিছে, আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি অকণমান দেৰিকৈ হ'লেও সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এতিয়া কথা হ'ল কি, আগন্তুক পঞ্চায়ত নিৰ্বাচন সমগ্ৰ অসমে জানে। সকলো দলৰ সকলো কেণ্ডিডেটে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। কিন্তু আমাৰ অতি পৰিতাপৰ বিষয়, আমাৰ পকা ৰাস্তাৰ নিচেই কাষৰ এটা কালভাৰ্ট আজি মোটামুটি আমাৰ বয়োজ্যেষ্ঠ দাদাই কৈছে, মোটামুটি 10 পৰা 15 বছৰ হ'ল এই কালভাৰ্টটো জৰাজীৰ্ণ অৱস্থাত আছে। যিটো ৰাস্তা আমাৰ কাছজুলি, শান্তিপুৰ, মাজগাঁও, পিলখানা, পদুমণি, কমলপুৰ, পদ্মপুৰ মুছলিম গাঁও, কাছজুলি মিৰিগাঁও, কৰতিপাৰাৰ পৰা ধৰি মোটামুটি 8খন 9খন মানুহৰ গাঁৱৰ ৰাইজ এইটো ৰাস্তাৰে পঞ্চায়তলৈ যাবলৈ আমাৰ চমু হয়।
আমাৰ এইটো ৰাস্তাই আমি যদি পঞ্চায়তলৈ যাওঁ আমি 1 কিলোমিটাৰ আগত আমাৰ পঞ্চায়ত অফিচ পাওঁ কিন্তু আমি এনেকৈ ঘূৰি গ'লে মোটামুটি আমাৰ 5 কিলোমিটাৰ ঘূৰিব লাগে আমি যদি ভাল ৰাস্তা দি যাব বিচাৰোঁ তেতিয়া মোটামুটি 5 কিলোমিটাৰ ৰাস্তা যাব লাগে কিন্তু এই ক্ষেত্ৰত যাবলৈ আমাৰ যিসকল মহিলাসকল তেওঁলোক খোজকাঢ়ি যায় খোজকাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকতো ইমান দূৰ যাব নোৱাৰে তেওঁলোকে সৰু ৰাস্তা দি যাবলগীয়া হয় আৰু এনেকুৱা এতিয়া আমি ৰাইজে নিজে গাঁঠি ধন ভাঙি ইয়াত অলপ মাটি পেলোৱা হৈছে আপোনালোকে দেখিব ইয়াত মাটি পেলোৱা হৈছে আমি পাব্লিকে দিয়া মাটিখিনি আমি পাব্লিকে নিজে দিয়া আৰু ইয়াত ভলুকা বাঁহ দি পেলাই তাৰ ওপৰত যেনে তেনে গাড়ীখন যাওক মটৰচাইকেলখন যাওক এনেকুৱাভাৱে যেনে তেনে সুচল কৰি ৰাখিছোঁ যাতে আমাৰ ৰাইজৰ অহা যোৱাত অসুবিধা নহয় আৰু ইয়াতে 2-3টা এক্সিডেণ্ট হৈছে তেনেকৈ মেডিকেল পাবলগীয়া হৈছে গতিকে আমি অসম চৰকাৰক এটাই আহ্বান জনাম আমাৰ ব্যক্তিগত যিখিনি স্বাৰ্থ পূৰণ কৰাতকৈ তেওঁলোকে সামাজিক উন্নয়নৰ ক্ষেত্ৰত গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত যদি অগ্ৰাধিকাৰ দিয়ে তেতিয়া গ্ৰাছৰুটত যেতিয়া ৰাইজে ভাল পাব তেতিয়া চৰকাৰখনেও ভৱিষ্যতে পথটো তেওঁলোকৰ সুনিশ্চিত হ'ব আমি সেয়া আশা ৰাখিছোঁ গতিকে গাঁৱৰ উন্নয়ন হ'লেহে চহৰৰ উন্নয়ন হ'ব চহৰৰ উন্নয়ন হ'লেহে ৰাজ্যখনৰ উন্নয়ন হোৱা বুলি আমি ধৰিব পাৰিম তেওঁলোকে জনালে যে গাঁঠিৰ ধন ভাঙি তেওঁলোকে এই মাটি ইয়াত তেওঁলোকে পেলাবলগীয়া হৈছে ভুলুকা বাঁহ দি তেওঁলোকে এই কালভাৰ্টটো মেৰামতি কৰিছে কিন্তু পৰিতাপৰ কথা ইয়াত দুৰ্ঘটনাও হৈছে মই আন লোক আছে মই আপোনাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম জান মহম্মদ মই পদ্মপুৰ নিবাসী কমপ্লেইনটো আমাৰ ইতিমধ্যে আমাৰ দুজন দাদাই কৈছে কিন্তু তাতকৈ আৰু দুখ লগা বিষয় ইতিমধ্যে আমাৰ এই ৰাস্তাটোৱে লালুক কাছজুলিৰ পৰা পঞ্চায়ত সংযোগী যিটো পথ এই পথটো প্ৰায় 8খন গাঁৱৰ মানুহৰ পঞ্চায়তলৈ যোৱা একমাত্ৰ পথ লগতে এই অঞ্চলত প্ৰায় 10ৰ পৰা 20খনমান গাড়ী ডেইলি অহা যোৱা কৰিব লাগে আৰু এই ৰাস্তাটো এনেকুৱা এটা পথ আমি যিকোনো জৰুৰীকালীন অৱস্থা আমাৰ কোনো বিকল্প পথো নাই আমি এজন বেমাৰী হ'লেও ইয়াত গাড়ীখন ৰাখি অন্ততঃ 1.5 কিলোমিটাৰৰ পৰা বেমাৰীজন দাঙি আনিবলগীয়া হয় তাৰ পৰিছে আমি বিভাগীয় কৰ্তৃপক্ষক আমি আমাৰ বৰ্তমানৰ সাংসদ শ্ৰী প্ৰদান বৰুৱাদেৱকো আমি গৈ নিজ হাতে গৈ পেলাই দৰখাস্ত দিছিলোঁ হ'ল তাৰপৰা আপোনাৰ বিগত পঞ্চায়ত নিৰ্বাচনত আমাৰ যিজন জিলাৰ পৰিষদৰ সদস্য তেখেতক আমি আমাৰ এই অঞ্চলৰ পৰা 20 টকা 10 টকা এনেকৈ প্ৰায় 5,000-6,000 মান টকা তেওঁক খৰচো দিলোঁ তেওঁ ইতিমধ্যে সম্পূৰ্ণ কামটো কৰি দিম বুলি ক'লে ইতিমধ্যে কৰিম কওঁতে আমি তেওঁৰ ঘৰলৈ যথেষ্টবাৰ গ'লোঁ যোৱাৰ পাছতো কিন্তু তেখেতে আৰু কাৰ্যকাল ইতিমধ্যে শেষ হৈ গ'ল তেখেত নাহিলে আৰু এতিয়া পঞ্চায়ত নিৰ্বাচন সমাগত গতিকে সকলো আহিছে কেণ্ডিডেট হ'ল কিন্তু আহিছে যে আমাৰ সমস্যাটো কিন্তু কাৰো গুৰুত্ব নাই ইতিমধ্যে আপোনালোকে দেখিছে এইটো ওপৰতে মাটি দেখি বৰ্তমান যাব পাৰি আছোঁ কোনদিনা ইয়াত ডাঙৰ বিপদ হ'ব কোনো ঠিকনা নাই মানে ইয়াত অলৰেডি ইয়াৰ যিটো ছাদ এই ছাদটো সম্পূৰ্ণ খহি পৰিছে মাত্ৰ ওচৰত বাঁহ গছৰ শিপাই ধৰি মাটিটো ধৰি ৰাখি যেন তেন আমি পাৰ কৰিব বিচাৰিছোঁ গতিকে মই জয়জত আপোনালোকক ধন্যবাদ দিছোঁ আমাৰ ND24 ইলেক্ট্ৰনিক মিডিয়াক আপোনাৰ এই আমাৰ যিটো ভিতৰুৱা জ্বলন্ত সমস্যা আপোনালোকে আৰু চৰকাৰলৈও দাবী জনাইছোঁ আপোনালোকৰ যোগেদিয়ে যেনে অকণমান কৃপা দৃষ্টি কৰি আমাৰ এই সমস্যাটো চিৰযুগমীয়া নিৰাময় কৰি দিয়ে এই সমস্যাটো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পঞ্চায়ত নিৰ্বাচনক লৈ আমি এনেধৰণে সংবাদ সংগ্ৰহ কৰি আছোঁ পুনৰ কৈছোঁ উন্নয়ন ক'ত হৈছে সেয়া আমাৰ বিচাৰ্য বিষয় নহয় উন্নয়ন হ'বলৈ ক'ত বাকী আছে সেয়াহে আমাৰ বিচাৰ্য বিষয় কিয়নো উন্নয়ন কৰিবলৈয়ে জনপ্ৰতিনিধি নিৰ্বাচন কৰা হয় তেওঁলোকৰ কামেই হ'ল উন্নয়ন কৰা সমষ্টিৰ উন্নয়নৰ বিষয়ে তেওঁলোকে চিন্তা কৰিব লাগে আগবাঢ়িব লাগে কিন্তু তাকে নকৰি এতিয়া এনেধৰণে সৰু সৰু সমস্যাবোৰ সমাধান নকৰাকৈ বছৰৰ পাছত বছৰ ধৰি জীয়াটো ভুগিবলগীয়া হৈছে গাঁওবাসী সৰু এটা সমস্যা সমাধান কৰিবলৈ পঞ্চায়ত অপৰাগ আজি ইমান দিনে তেওঁলোকে কৰিব পৰা নাই এইবাৰো পঞ্চায়ত নিৰ্বাচন আহিছে প্ৰাৰ্থীসকলো তেওঁলোকৰ ওচৰত আহিছে ভোট বিচাৰি কিন্তু ভোট লাভৰ পাছত তেওঁলোকে এই অঞ্চলটোৰ এই ৰাইজৰ এই সমস্যাখিনিক তেওঁলোকে মন দিয়ে নে নিদিয়ে সেয়া আমি নিঃসন্দেহে লক্ষ্য ৰাখিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ